যিসকল ব্যক্তিৰ খাস মাটি উচ্ছেদ কৰোৱা হৈছে তেওঁলোকক 50,000 টকা দিবলৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি দাবী উত্থাপন কৰিছোঁ যে এটা ঘৰ ভাঙিলে কেতিয়াও 50,000 টকাই নহয়। এতিয়া এনেকুৱা হৈছে যে যদি 50,000 টকা দিয়ে সেই 50,000 টকাৰে কিন্তু তেওঁলোকে ইয়াৰ পৰা যে তেওঁলোকৰ সামগ্ৰীখিনি ঘৰ বেলেগ ঠাইলৈ লৈ যাব সেইখিনিতে কিন্তু 50,000 টকা শেষ হ'বলগীয়া হ'ব। গতিকে এইখিনিৰ জৰিয়তে কিন্তু অসমৰ এক আমাৰ বিশেষকৈ ধুবুৰী জিলাত যে এক আৰ্থিক সংকটত ভুগিবলগীয়া হ'ব এইটো কিন্তু নিশ্চিত। গতিকে আৰ্থিক সংকটত যাতে ভুগিবলগীয়া নহয় এইখিনি মানুহক আৰু 1 লাখকৈ টকা যাতে এককালীন সাহায্য প্ৰদান কৰে তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ। আৰু বিশেষকৈ আৰু এটা দাবী উত্থাপন কৰিছোঁ যে যিসকল ব্যক্তিৰ মাটি মানে তেওঁলোকৰ পাট্টাদাৰ মাটি সেইসকলক যাতে উপযুক্ত ক্ষতিপূৰণ দিয়া হয়, তেওঁলোকক যাতে ভাল এটা মাটিৰ যাতে দাম দি তেওঁলোকক যাতে এই মাটিৰ পৰা উচ্ছেদ কৰোৱা হয়। আৰু বিশেষ ধৰণে আমি দাবী উত্থাপন কৰিছোঁ যে যিসকলৰ খাস মাটি সেইসকলক যাতে বেলেগ ঠাইত মাটি কিনিব পৰা এটা ব্যৱস্থা কৰি চৰকাৰে যাতে পুনৰ্সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ। এইখিনি সময়ত আমি ৰাইজক এটাই আহ্বান জনাম যে ৰাইজে ঐক্যবদ্ধভাৱে তেওঁলোকে চৰকাৰৰ লগত সহযোগ কৰিব লাগিব, কিন্তু তেওঁলোকে যাতে অপ্ৰীতিকৰ কোনো ধৰণৰ সৃষ্টি নকৰে। আৰু আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাম আপোনালোকৰ জৰিয়তে যাতে আমাৰ মানুহখিনিক যাতে অত্যাচাৰ কৰা নহয়। তেওঁলোকে এনেই উচ্ছেদিত ৰাইজ তেওঁলোকে যাতে যেনেকৈ সময় সাপেক্ষে যেনেকৈ তেওঁলোকে লৈ যাব পাৰে লাহে লাহে তেওঁলোকে লৈ আছে। কিন্তু আমাৰ পদক্ষেপখিনি হৈছে যে আমি ইয়াৰ ৰাইজখিনিৰ লগত আলোচনা কৰি এই কোন মানুহে ইয়াৰ পৰা বাতৰি থাকিলে আৰ্থিক অনুদানৰ পৰা তেওঁলোকক আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে এটা আমাৰ জিলা আয়ুক্তৰ মহোদয়ক বা সমজিলা আয়ুক্তক যাতে লিখিত দিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। একচুৱেলি ক'বলৈ গ'লে সংখ্যালঘুৰ প্ৰধান ভোট বুলি কয় কংগ্ৰেছে। ভোটৰ সময়ত বিভিন্ন ধৰণেৰে মন্তব্য দিয়ে। আমাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কৈছিলে নিৰ্বাচনী প্ৰচাৰত যে যদি মোক ভোট দিয়ে মই যদি ক্ষেত্ৰত আমি এটা কথাই ক'ম যে আমাৰ এটা ৰাজনৈতিক যেহেতু আমাৰ কোনো ধৰণৰ চিন্তাধাৰা নাই, আমি এটা অৰাজনৈতিক সংগঠন, কিন্তু আমাৰ কথাটো স্পষ্ট যে আমি কাৰো আপন নহয়, আমি কাৰ পৰ নহয়। কিন্তু এটা কথা জল পট হৈ ওলাই আহিছে যি সময়ত এই ধুবুৰীৰ ৰাইজে 10 লাখ ভোটত যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াক যেতিয়া জয়যুক্ত কৰোৱালে তাৰ পিছৰে পৰা আমি দেখিবলৈ পাইছোঁ সাংসদজনে আমাৰ লগত গাফিলতি কৰি আছে। আৰু গাফিলতিৰ চৰম সীমা অতিক্ৰম কৰিছে কালিৰ যি ঘটনা আমি ইতিমধ্যে জানিবলৈ পাইছোঁ। তেখেতে আমাৰ মেইন ৰোডলৈকে আহিছিলে, তাৰ পৰা 5 কিলোমিটাৰো নহ'ব চাগে, কিন্তু সেই সাংসদগৰাকী ইয়ালৈ আহিব নোৱাৰিলে। যাৰ কাৰণে আমি আজি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়ালৈ আহিছোঁ। সাংসদগৰাকীৰ যি ভূমিকা এই ভূমিকাকো লৈ আমি অসন্তুষ্টি লাভ কৰিছোঁ, কাৰণ এইগৰাকী সাংসদে কিন্তু এতিয়ালৈকে সক্ৰিয়ভাৱে এতিয়ালৈকে অহা নাই। এতিয়া সাংসদগৰাকীক আমি প্ৰত্যাহ্বান জনাইছোঁ যদিহে তেওঁ ধুবুৰীৰ মানুহক ভাল পায় তেনেহ'লে তেওঁ ৰাজপথত আহি বহিব লাগে, আমাৰ লগত ৰাজপথত তেওঁ বহিবলৈ চিন্তা চৰ্চা কৰিব লাগে। তেওঁ কিয় এতিয়ালৈকে VIPৰ দৰে তেওঁ এই গামোচা এটা ৰাজনীতি কৰি আৰম্ভ কৰিছে। গতিকে আমি সাংসদ মহোদয়ক আহ্বান জনাইছোঁ যে অতি সোনকালে মানুহৰ মাজত আপুনি আহিব লাগে। অন্থাই কিন্তু আপোনাৰ ধুবুৰীত সোমাবলৈ আমি নিষেধ কৰিবলৈ কোনো কণ্ঠাবোধ নকৰোঁ। আমি সকলো ৰাইজক একত্ৰিত কৰি আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কিন্তু তেখেতক ধুবুৰীলৈ যাতে তেখেতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য থাকিম। ৰাইজৰ মাজত উত্থাপন হৈছে স্থানীয় বিধায়ক উপস্থিত হোৱা নাই, এই সংক্ৰান্তত কি ক'ব? সাংসদ আৰু বিধায়ক যিগৰাকী যদিও তেওঁলোকে বেলেগ দলৰ, আমি কিন্তু দলৰ ওপৰত কোনো মন্তব্য নিদিওঁ, আমি দল বিশেষে কোনো কথা কোৱা নাই, আমি দল বিশেষে নকওঁ। কিন্তু এই সাংসদজন যেনেকুৱা টাইপৰ মানুহ তাতকৈ বেছি ক'বলগীয়া হ'লে এই বিধায়কজন। আৰু এই বিধায়কজনক অনাগত দিনত যে ৰাইজে বহু খেলা দিব সেই কিন্তু নিশ্চিত। ৰাইজ দিবনে নাই? দিব। ৰাইজেও একমত আছে, ৰাইজেও বিধায়কগৰাকীকো বহু খেলা দিব আৰু সাংসদগৰাকীকো বহু খেলা দিব। আমি কোনো এটা দলৰ বিৰোধী নহয়, কিন্তু ব্যক্তি বিশেষত আমি বিৰোধিতা কৰিছোঁ তেওঁলোকৰ কৰ্মকাণ্ডক লৈ। গতিকে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে সাংসদ আৰু আমাৰ বিধায়কগৰাকীক কিন্তু ৰাইজে ইয়াতে আহিলেই কিন্তু এতিয়া বহু খেলা দিবলৈ ৰাইজে সাজু হৈ আছে।